বিটিসি এরিয়াত বিটিসি এরিয়া আমার এনডিএ হিসাবে এগারোটা আছিলে এতিয়ালৈকে 14টা সমষ্টিটোৰ লিডিঙত আছে। এটা বাকী আছে পৰ্বতজোৰা, খুব বেয়াকৈ তলত আছে আমাৰটো। ধৰক যিখিনি ভোটাৰ ৰাইজ আছে বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানে ইয়াত সহায় আছে বা সকলো জাতি জনগোষ্ঠীয়ে আমাৰ BPF বা NDA টিম হিচাপে যেনেকৈ আমাক সহায় কৰিছে, ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ বিটিচিবাসী ৰাইজলৈ। খুব আফচোচ থাকিল পৰ্বতজোৰাত যেন হওক, যদিও পৰ্বতজোৰাত পিছত পৰি আছে, তথাপি NDA হিচাপে চৰকাৰ গঠন হোৱাটো 100% হৈ গ'ল আৰু আমি চৰকাৰ গঠন কৰিমেই। আৰু আমি ভাবিছোঁ এইবাৰ আৰু গোটেই অসম বা বিটিচি অঞ্চলত আৰু বেছি উন্নয়ন হওক, ৰাইজে বিচাৰিছে, এই হিচাপত আমি কাম কৰি যাম। আপুনি যি ধৰণে কৈছিল, পূৰ্বানুমান যি ধৰণে কৰিছিল, সেই ধৰণে আজি ফলাফলটো মোটামুটি ওলোৱা যেন হৈ আছে। ওলোৱা মানে আৰু অলপ বাকী আছে। পৰ্বতজোৰাটো অলপ আফচোচ থাকিল। পৰ্বতজোৰাও মই আশাবাদী আছিল। যেন হওক, কি ক'ম, এইটো ভোটাৰৰ কথা, ভোটাৰ ৰাইজৰ কথা, এইটো আমি মানিবই লাগিব। তো যেন হওক, আমি 80+ হ'ব বুলি আগৰ পৰাই কৈ আহিছিলোঁ আৰু এইটো চিয়ৰ হ'ব। মন্ত্ৰীৰ লগত কথা নহয়, উদ্দেশ্যটো হ'ল বিটিচিটো ষ্ট্ৰেংথেন কৰিব লাগে, বিটিচিত কাম কৰিব লাগে, বিটিচিত ভাল সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে, এইটোৱে মেইন কথা। মই মন্ত্ৰীৰ কথা লৈ পেলাই বাৰ্গেনিং নকৰিব, মুঠতে বিটিচি উন্নয়ন হ'ব লাগে, বিটিচিটো বেছি ষ্ট্ৰেংথেন হ'ব লাগে, এই উদ্দেশ্য লৈ পেলাই মই কাম নাই। আমি কাম কৰিছোঁ, ৰাইজক যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰিছোঁ। এই 5 মাহ 6 মাহ যেতিয়া নেকি চৰকাৰ আহিছিলে, এই সময়ত বিটিচি নিৰ্বাচনত আমি যেনেকৈ কথা দিছে, এই 5 মাহ 6 মাহ ভিতৰত আমি বহুত কাম কৰিছে। সেইকাৰণে নিশ্চয় ৰাইজে আমাৰ ওপৰত এটা বিশ্বাস আহিছে, যাৰ ফলত আজি এই ৰিজাল্টটো ওলাই আহিছে। ছাৰ, অকল অসমতে নহয়, পশ্চিমবংগত বা তামিলনাডুত তেনেধৰণৰ ৰিজাল্ট হৈ আছে, এইটো আমাৰ ৰাজ্যৰ কাৰণে সুখবৰ হয়নে নহয়? নাই, বেংগলৰ কথাটো মই নক'ম। বেংগলতো বিজেপিয়ে আগবাঢ়ি আছে, খুব ভাল। আৰু বিজেপিয়ে চৰকাৰ গঠন হ'ব বেংগলতো, এই চিনাৰীটো মই দেখিবলৈ পাইছোঁ। টোটেল গোটেই 5টা ষ্টেটত যিখিনি, ইয়াত বিজেপিৰ ফলাফলটো খুব ভাল ক'ব গ'লে। নাই, এতিয়াও সময় আছে, এইটো মই এতিয়া নকওঁ। মুঠতে NDA চৰকাৰ হ'বলৈ গৈ আছে, বাছ এইটোৱে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। UPPL নিশ্চিত নহয় এইটো মই একো নাজানো। ৰিজাল্টটো ওলাওক, ইয়াৰ পিছত মই